স্বামী মৃত্যু হল, মৃত্যু পাছতো হীৰত সেন্দু। কাৰ নামত, কাৰ কাৰণে হীৰত সেন্দু লৈ আছে আপোনালোকে গম পাব, মই কৈ দিম। আচলতে মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, কালৈ এইবিলাক ভয় কৰা বিধৰ মই মানুহ নহয়। মই যি ক'ম ডাইৰেক্ট ক'ম। স্বামী মৃত্যু পাছতো কাৰ কাৰণে, কাৰ নামত হীৰত সেন্দু লৈ আছে? এইটোতো বহুত এটা ডাঙৰ ৰহস্যজনক এটা কথা। স্বামী মৃত্যুৰ পাছতো হীৰত সেন্দু লৈ আছে। আমিতো কেতিয়াতো দেখা নাই। স্বামী মৃত্যু হোৱাৰ পাছতো হীৰৰ সেন্দু মচি পেলোৱা যায়, কিন্তু কাৰ নামত লৈ আছে? আচলতে যোনবিলাক ভাইৰেল হৈছিল, ফটোৱে হওক বা ভিডিঅ'ই হওক, আচলতে সেই কথাখিনি সঁচা আছিল নেকি? আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে গম পাব। তাৰ আগতে মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ। আমি জানে চিঞৰি আছোঁ, দাদাক ন্যায় দিয়ক, ন্যায় দিয়ক। মানে মোৰ মনত কিছুমান চিন্তা হৈ থাকে দেই, নিজকে ভাবি থাকোঁ দেই বস্তুটো দেই। দাদাৰ কাৰণে আমি ন্যায় কাৰণে মাত মাতিব লগা হৈছে। এইটোতো ডাঙৰ ৰাজনীতি হয়নে নহয়? আপোনালোকে মোক কথাকেইটা শুনি কমেণ্ট কৰিব। দাদাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, ন্যায় দিয়ক, ন্যায় দিয়ক বুলি ক'ব লগা হৈছে। এইটোতো মামুলি ৰাজনীতি হ'ব নালাগিব, এইটোতো গেহেৰা ৰাজনীতি। দাদাৰ কাৰণে ন্যায় বোলা বস্তুটো স্বতঃস্ফূৰ্তভাৱে হ'ব লাগিছিল। কোনেও ক'বই নালাগিছিল যেন দাদাক ন্যায় দিয়ক বুলি। তাৰ অৰ্থটো কি? কিমান ডাঙৰ ৰাজনীতি, বহুত ডাঙৰ ৰাজনীতি কিন্তু দেই ৰাইজ, মই স্পষ্টকৈ কৈ দিছোঁ, বহুত ডাঙৰ ৰাজনীতি। দাদাৰ কাৰণে আমি ন্যায় বিচাৰি মাত মাতিব লগা হৈছে। যি নেকি দাদাৰ কাৰণে মৃত্যুবৰণ কৰিছে, দাদাৰ কাৰণে মৃত্যুবৰণ কৰিছে এনে এজন মানুহ, যি আমি ভগৱান বুলি কৈছোঁ। আৰু সেইজন ভগৱানৰ কাৰণে আমি ন্যায়ৰ হকে মাত মাতিব লগা হৈছে, ৰাজপথত ওলাব লগা হৈছে, চিঞৰিব লগা হৈছে, দাদাক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় দিয়ক বুলি। কিমান ডাঙৰ এইটো ৰাজনীতি নিশ্চয় আপোনালোকে বুজি পাইছে, নহয়নে বাৰু? মই বেলেগকৈ কোৱা কথা একোডালেই নাই, মই নক'লেও হ'ব। প্ৰতিজন মানুহেই গম পাইছে যেন কিমান ডাঙৰ ৰাজনীতি হৈ আছে। ইয়াৰ উত্তৰ কিন্তু আপোনালোকে দিব লাগিব দেই, ইয়াৰ উত্তৰ কিন্তু দিব লাগিব। নিশ্চয় বুজি পাইছে? ইয়াৰ উত্তৰ কিন্তু আপোনালোকে দিব লাগিব। দাদাক যদি আপোনালোকে ন্যায় দিম বুলি ভাবিছে, যদি আমি উত্তৰ কিন্তু দিব লাগিব। ইমানখিনিয়ে ক'লোঁ। যিজন মানুহৰ কাৰণে লাখ লাখ মানুহ ওলাই আহিছে, এক সপ্তাহ আজিলৈকে আগৰ পৰিৱেশ নাই, তেনে এজন মানুহৰ কাৰণে আমি চিঞৰিব লগা হৈছে। কিমান দুখৰ কথা, এইটোৱে ক'লোঁ। কিমান দুখৰ কথা, এইটোৱে ক'লোঁ। দাদাৰ কাৰণে আমি মাত মাতিব নালাগিছিল, স্বতঃস্ফূৰ্তভাৱে ন্যায় পাবই লাগিছিল, ন্যায় পাবই লাগিছিল, এইটোৱে ক'লোঁ। লাখ লাখ মানুহ ওলাই আহিছে, দাদাৰ কাৰণে মৃত্যুবৰণ কৰিছে, আপোনালোকে নিউজত দেখি আছে। কিন্তু দাদাৰ কাৰণে আমি ন্যায়ৰ কাৰণে মাত মাতিব লগা হৈছে। অৰ্থটো কি? দাদাৰ কাৰণে আমি ন্যায় নিবিচাৰিলে ন্যায় নিদিবই নেকি? ন্যায় নাপাবই নেকি? বস্তুটো সেইটো নেকি? সেইটোৱে বুজাই আছে যেন আমি যদি প্ৰতিবাদ নকৰোঁ নহয়, দাদাই ন্যায় নাপাব। বস্তুটো সেইটোৱে বুজাই আছে। আমি তাৰমানে চিঞৰিবই লাগিব। কথাটো আপোনালোকে মন কৰক। আমি এতিয়া দাদাৰ কাৰণে চিঞৰি আছোঁ দেই, আমি দাদাৰ কাৰণে চিঞৰি আছোঁ যেন দাদাক ন্যায় দিয়ক, ন্যায় দিয়ক। মতলবটো আমি যদি প্ৰতিবাদ নকৰোঁ বা নিচিঞৰোঁ, তেতিয়া দাদাই ন্যায় নাপায় নেকি? সেইটোৱে হৈ আছে। যোনজন মানুহ অসমৰ সম্পদ আছিল, ঠিক আছে,
যিজন মানুহ অসমৰ সম্পদ আছিল সেইজন মানুহৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে। তাৰ অৰ্থটো কি মানে আমি প্ৰতিবাদ নকৰিলে মানে ন্যায় নাপায় তাৰমানে, হয়নে নহয় কওক? হয়তো মোৰ কথাখিনি আপোনালোকে ভাল নাপাব পাৰে, কাৰণ কেলৈ আনৰ দৰে মই মানে মিলাই ৰহন সানি ক'ব নাজানো, কিন্তু মোৰ মনৰ মাজত যোনখিনি কথা উদয় হৈছে স্বতঃস্ফূৰ্তভাৱে যোনখিনি মোৰ কথা মানে ওলাই আহিছে, মানে মই সম্পূৰ্ণ বুজি পাই আছোঁ কথাখিনি, কিন্তু আপোনালোকক বুজাই ক'ব মই নাজানিব পাৰিছোঁ, কিন্তু হ'লেও বুজি পাবলৈ চেষ্টা কৰক। দাদাৰ কাৰণে আমি মাত মাতিব লগা হৈছে। এইটো মানে প্ৰত্যেকটো মুহূৰ্তত মই হোৱাৰ লগে লগে এইটো কথা চিন্তা কৰোঁ যেন আজি দাদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লগা হৈছে। আপোনাৰ যদি কিবা হৈ যায় বা মোৰ কিবা এটা হৈ যায়, তেতিয়াতো আমাৰ নিচিনাটো কোন কুত্তা, মই কোন কুত্তা, এইটো মই কোন কুত্তা, মানে মোৰ কাৰণেতো ন্যায় নহ'ব নহয়। এইটো দাদাৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে, মোৰ কাৰণে ক'ত ন্যায়ডাল থাকিবগৈ? বৰ ডাঙৰ কথা কিন্তু দেই, এইখিনি কথা ভাবিবলৈ হৈ গ'ল। যদি মই কিবা কিবিখন কৈ দিওঁ তেতিয়া মোক কি হ'ব? ডাইৰেক্ট একদম পূৰা গ্ৰেপ্তাৰ, ৰঙাঘৰ আলহী। কিছুমান কথা ক'বলৈও ভয় লাগে। গৰু পিটন চলি যাব, উঠাই লৈ যাব, ঘৰৰ পৰা লৈ যাব, এইটোৱে চলি আছে। মুক্ত মনেৰে এষাৰ কথাও ক'ব নোৱাৰোঁ, ক'লেই বিপদ, লৈ যায়গৈ। তই ডাইৰেক্ট কোনো কথা নাই, ডাইৰেক্ট তই গাড়ীত উঠাই ব'ল, তই ব'ল। বহুত দুখৰ কথা কিন্তু দেই। আপোনালোক বহুতো জনা শুনা মানুহ আছে, বহুতো শিক্ষিত লোক আছে, আপোনালোকে এইবিলাক কথাত অলপ মাথা মাৰক। আমি আপোনালোকৰ লগত আছোঁ। কাৰণ কেলৈ আমি পাছত যাম, কাৰণ কেলৈ মোৰ কোনো ডিগ্ৰী নাই, আগভাগ ল'ব নোৱাৰোঁ, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একো নাই। মই এটা খেতি কৰা ল'ৰা, স্পষ্ট কথা, মই ক'বলৈ লাজ নকৰোঁ। আছে নাই, মই এটা খেতি কৰা ল'ৰা, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোকেই নাই, তাৰমানে মোৰ পঢ়া শুনা একোডাল নাই। মই আপোনালোকক কৈ দিছোঁ, মই এটা খেতি কৰা ল'ৰা, আৰু মোৰ ঘৰ পাহাৰৰ কিনাৰত। চাওক পাহাৰখন সুন্দৰকৈ আপোনালোকে দেখি আছে, চাই লওক সেইখন পাহাৰ। মোৰ গৌৰৱ দেই যেন মোৰ ঘৰটো পাহাৰৰ কিনাৰত, মইতো এইবিলাক গৌৰৱ দেই, মই গৌৰৱ কৰোঁ। মোৰ ঘৰটো পাহাৰৰ কিনাৰত যেন মই গৌৰৱ কৰোঁ। মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা। ছবিয়ে কেতিয়াও মিছা কথা নকয়। না মই ডিগ্ৰীধাৰী, না মই সাংবাদিক, না মই উকিল, না মই বুদ্ধিজীৱী, মই এটাও নহয়। মুঠৰ মই খেতি কৰা ল'ৰা, স্পষ্ট কথা, মই খেতি কৰোঁ। কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, মতলব নাই। মই ডাইৰেক্টলি ক'ম, মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ, ইমানখিনি কথা। আৰু দাদাৰ কাৰণে ন্যায় যেন বিচাৰি থাকিব লগা হৈছে, এই কথাটোত কিন্তু বহুত দুখ লাগিছে। দাদাৰ কাৰণে প্ৰতিবাদ কৰিব নালাগিছিলেই, কাৰণ দাদা হয় অসমৰ সম্পদ, যাক আমি ভগৱান মানো। দাদাৰ কাৰণে ন্যায় অট'মেটিকলি যোনসকলে ন্যায় প্ৰক্ৰিয়া মানে যোনসকলে ন্যায় দিয়ে, সেই ন্যায় দিয়া লোকসকলে ডাইৰেক্টলি ন্যায় দিবই লাগিছিল। আমি প্ৰতিবাদ কৰিব নালাগে, ৰাজপথত ওলাব নালাগে। আপোনালোকৰ আগলৈ মোৰ মনৰ কথাকেইটা কৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। কি ঠিক এই কথাকেইটা কওঁতেও মোৰ অপৰাধো হৈ যাব পাৰে, মোক লৈ যাব পাৰে। আপোনালোকে খালি ভিডিঅ'খিনি চাই থাকিব, ভিডিঅ' দি থাকিম। কি ঠিক লৈ যাব পাৰে। কবিতা লিখিলেও ভৰাই থৈ দিয়ে, একো কথাই ক'ব নোৱাৰি, কবিতা লিখিলেও ভৰাই থৈ দিয়ে। ষ্টাৰ্টিঙতে যোনকেইটা কথা কৈছিলোঁ, মই সেইকেইটা কথা কওঁ এতিয়া দেই। স্বামী মৃত্যুৰ পাছতো হিৰত সেন্দু লৈ আছে, কাৰ কাৰণে লৈ আছে, কি কথা কৈছিলোঁ দেই। আচলতে এই কথাটোক লৈও বহুতে সমালোচনা কৰিলে যেন মানুহজন মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত আপুনি যেন হিৰত সেন্দু লৈ আছে। আৰে বাবা, আপোনালোকে মানুহগৰাকী মুখখনলৈ এবাৰ চাওকচোন। দাদা নোহোৱা হোৱা কাৰণে কিমান দুখত আছে, আকাশখন খহি পৰাৰ দৰে হ'ল, আপোনালোকে সমালোচনা কৰি আছে। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ, বৌৱে যি সিদ্ধান্ত লৈছে বহুত ভাল সিদ্ধান্ত লৈছে, আৰু বৌক মই চেলুট দিছোঁ। বৌৱে যি কাম কৰিছে, ভাল কাম কৰিছে, বৌক মই চেলুট দিছোঁ। আৰু বৌৰ লগত সদায় আছোঁ, যেনেদৰে দাদাৰ লগত আছিলোঁ, বৌৰ লগতো সদায় আছোঁ, এতিয়া থাকিম, আগলৈ থাকিম। আৰু বৌৱে যি কাম কৰিছে, যি সিদ্ধান্ত লৈছে, ভাল সিদ্ধান্ত লৈছে। আপোনালোকে মিছাতে এনেই ৰাজনীতি আৰম্ভ কৰি নাথাকিব। বহুত ৰাজনীতি হৈ গ'ল, আপোনালোকে ৰাজনীতি নকৰিব। মানুহগৰাকীয়ে যেনেদৰে থাকিবলৈ ইচ্ছা কৰিছে, যেনেদৰে থাকি ভাল পায়, তেনেদৰে থাকিব দিয়ক। মানে কি, মানুহজন মৰি গ'ল মানে মানুহগৰাকীয়ে সাজ পোছাক সলাব লাগিব, হিৰৰ সেন্দুও মহাৰিব লাগিব। আৰে বাবা, পুৰুষৰ ক্ষেত্ৰত সেইটো কিয় নহয়? মানুহগৰাকী মৃত্যু হ'লে পুৰুষে কি সলায়? একোডালটো নহলায়। মানে মহিলাৰ ক্ষেত্ৰত মানে সেইবিলাক মানে সলোৱা সলি ছিষ্টেম থাকে, পুৰুষৰ ক্ষেত্ৰত নাথাকে।
এনেকুৱা এটা মানে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। যদি আপোনালোকে দাদাক যদি ন্যায় দিব যদি বিচাৰে ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিবই। আৰু দুজন মানে মোক কমেণ্ট দি আছে দেই, দুজন মানে কমেণ্ট দি আছে, ভিডিঅ'টো সম্পূৰ্ণ নাচায়, থাম্বনেইল আৰু টাইটেল দেখি পিনে উল্টা উল্টা কমেণ্ট কৰি আছে। মই ক'ব বিচাৰিছোঁ দেই, সেইখন পাহাৰ আপোনালোকে দেখিছে, পাহাৰখন আঁতৰ পৰা দেখিছে, দেখিলে চব কথা হৈ নপৰেতো বস্তুটো, ভিতৰত আহি খুচৰি সোমাই চাবহি লাগিব মই কি ক'ব বিচাৰিছোঁ, সেই কথাখিনিয়ে মেইন ইম্পৰ্টেণ্ট। এতিয়া এডভাৰটাইজিং দিয়ে দেই, ধৰি লওক ইয়ে ফেয়াৰ লাভলি মুখৰ মে ঘঁহা দো, ফেয়াৰ লাভলি ঘঁহনে से 2 दिन में বগা हो जाएगा, হোৱাইট মানে বগা হোৱাইট কালাৰ हो जाएगा, হয় নেকি, বগা হৈ যায় নেকি, ঠিক তেনেকুৱা কথা। মুঠতে ভিডিঅ'টো ইম্পৰ্টেণ্ট, ভিডিঅ'টো চাব, ভিডিঅ'টো ইম্পৰ্টেণ্ট। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু দাদাক যদি ন্যায় দিব যদি বিচাৰে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু কমেণ্ট লিখক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মই এইটো কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ, আচলতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়ে নহয়, মই দিয়া ভিডিঅ' আপোনালোকে পায়ে থাকিব, ঠিক আছে। আৰু দাদাৰ ওপৰত মই ভিডিঅ' বনাই থাকিম, দাদা মোৰ ভগৱান হয়, দাদাৰ কাৰণে মই ভিডিঅ' বনাই থাকিম, কোনোবাই ভাল পাওক বেয়া পাওক মতলব নাই মোৰ, মানে এইটো গোটেই চেনেলটো মানে দাদা বুলি ক'লেও বেয়া নহয়, দাদা নামতে মই গোটেই চেনেলখিনি কৰি পেলাইছোঁ, তাৰমানে গোটেই দাদা নামতে, দাদাৰ ওপৰতে ভিডিঅ' কৰি থাকিব, কাৰণ দাদা মোৰ ভগৱান আছিল, ঠিক আছে। দাদাই ন্যায় নোপোৱালৈকে মই দাদাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিয়ে থাকিম, ইমানখিনি ক'লোঁ। আপোনালোকে ভাল পাওক বেয়া পাওক মতলব নাই, ঠিক আছে। আপোনালোকে খালি বুজিবলৈ চেষ্টা কৰক মই কি ক'ব বিচাৰিছোঁ। ধন্যবাদ।